এতিয়া আমি জানিব চেষ্টা কৰিম একাধিক আধানৰ বাবে বিদ্যুৎ ক্ষেত্ৰ ধৰি লোৱা যে একেখিনি ঠাইতে এটা ঠাইত O বুলি ধৰি লৈছো ওৰ পৰা R1 ডিসটেন্সত ধৰি লোৱা Q1 আধান আছে আকৌ R2 ডিসটেন্সত ধৰি লোৱা Q2 আধান আছে ঠিক তেনে ধৰণে Q3 Q4 Qn পৰ্যন্ত আছে নিজৰ নিজৰ দূৰত্বত তেতিয়া হলে এই প্ৰত্যেকটো আধানৰ বিদ্যুৎ ক্ষেত্ৰটোৰ কি হ'ব ইয়াতে যোগফল হৈ যাব মূল বিন্দুৰ সাপেক্ষে ক্ৰমে R1 R2 R3 ... Rn অৱস্থান ভেক্টৰ থকা আধান Q1 Q2 ক্ৰমে Qn লৈকে থাকিলে এই প্ৰণালীটোৰ বাবে অৱস্থান ভেক্টৰ P বিন্দুৰ মুঠ বৈদ্যুতিক ক্ষেত্ৰৰ প্ৰাবল্য হ'ব E1 + E2 + E3 .. En মন কৰিবা এটো অধ্যাৰোপণ নীতিৰ পৰা আহিছে কিহৰ পৰা আহিছে এটো অধ্যাৰোপণ নীতিৰ পৰা যেনেকে বলৰ ক্ষেত্ৰত আমি অধ্যাৰোপণ নীতি পাইছিলো তেনেকৈ বিদ্যুৎ ক্ষেত্ৰৰ বাবে একই হ'ব এতিয়া E1 ৰ মানটো হৈ যাব 1/4 pi epsilon naught Q1 Q2 by R1 square R1 cap ঠিক একে ধৰণে E2 ৰ মানটো হ'ব E3 ৰ মানটো ইয়াতে দেখা হোৱা নাই ভিতৰত থাকি যাব আৰু En লৈকে গুছি যাব আমি যদি এৰ সমুকে লিখিব খুজো তেতিয়া হলে 1/4 pi epsilon naught sigma I কৈছে 1 ৰ পৰা n লৈকে Qi by Ri square Ri cap এনেকে যদি লিখিব মন কৰা লিখিব পাৰা নহলে এনেকে দীঘল যেটো প্ৰকাশ এনেকেও প্ৰকাশ কৰিব পাৰা